নমস্কাৰ বন্ধু বান্ধৱীসকল, মই শফিকুল ইছলাম আৰু আপোনালোকে চাই আছে মোৰ দৰং পোল্ট্ৰি ফাৰ্ম ইউটিউব চেনেলত। বন্ধুসকল, আজি আপোনালোকৰ ওচৰলৈ মই এটা হেল্প বিচাৰিছোঁ এই ভিডিঅ'ৰ যোগেদি। আপোনালোকে মোক কোনো ধৰণৰ টকা পইচাৰে হেল্প কৰিব নালাগে, অকল আপোনালোকে মোৰ এই চেনেলৰ লগত যুক্ত থাকিব, মোক ছাপোৰ্ট কৰি যাব, বাছ এইখিনিয়ে। আৰু বৰ্তমান মোৰ ফাৰ্মত যিখিনি বস্তু আছে গোটেইখিনি বিক্ৰী কৰি দি আছোঁ একদম ল' প্ৰাইজত। যিসকলে ল'ব বিচাৰে ল'ব পাৰে। এই জাপানিজ বেন্থামৰ পোৱালি আছে, মোটামুটি 50 পিছমান আছে, একদম লোকেল মুৰ্গীৰ পোৱালিৰ প্ৰাইজতে দি আছোঁ। আপোনালোকে জাষ্ট খালি প্ৰাইচখিনি শুনি থাকিব আৰু লগে লগে বুকিং কৰি দিয়ক, লগে লগে আপোনালোকে লৈ লওক বস্তুখিনি। কাৰণ প্ৰব্লেমে পৰিয়ে মই এইবিলাক বস্তু বিক্ৰী কৰি দি আছোঁ। সেইকাৰণে আপোনালোকক কেতিয়াবা মাজে মাজে কৈ থাকোঁ যে আপোনালোকে যিকোনো কাৰবাৰ কৰক, কেতিয়া মানুহক ট্ৰাষ্ট নকৰিব, বিশ্বাস নকৰিব। যদি বিশ্বাস কৰি দিয়ে আপোনালোকে একদম মৰি যাব, মোৰ নিচিনা হ'ব। কাৰণ এটাৰ পিছত এটা প্ৰব্লেম আহিয়ে আছে মানে কি ক'ম, মানে মোৰ এনেকুৱা হৈ আছে যে কি কৰিম এতিয়া, প্ৰব্লেমে এৰা নাই, এটাৰ পিছত এটা আহিয়ে আছে। তো মানে কিছুমান মানুহক বিশ্বাস কৰি মই এনেকুৱা অৱস্থা হৈছে। সেইকাৰণে বৰ্তমান আকৌ মই ষ্টাৰ্টিং কৰিম একদম পূৰা জিৰ'ৰ পৰা। আপোনালোকৰ লগত লৈয়ে মই আগবাঢ়িব বিচাৰিম। আপোনালোকেও মোৰ এই ভিডিঅ'বিলাক চাই থাকিলে কিবা নহয় কিবা শিকিব পাৰিব, মই কৈ আছোঁ। কাৰণ এতিয়া যিহেতু জানেই আমাৰ হাই ছেকেণ্ডেৰী ৰিজাল্টো দিলে, বহুত ষ্টুডেণ্টে কি কৰিব, মোৰ সৰু ভাইটি দাদাসকলে, মই এইটো মানে চিটুৱেশ্যন পাৰ কৰি আহিছোঁ ন, সেইকাৰণে আপোনালোকক কৈ আছোঁ। যেতিয়া আমি হাই ছেকেণ্ডেৰী পাছ কৰোঁ বা অলপ ডাঙৰ হওঁ, তেতিয়া আমাৰ ঘৰত পইচা খোজোতে অলপ লাজ লাগে যে কিমাননো পইচা বিচাৰি থাকিম মা দেউতাৰ পৰা। আমি কিবা এটা সৰুৰ পৰা ষ্টাৰ্টিং কৰোঁ, কিবা এটা কৰোঁ ঘৰত থাকি। তো সেইসকলক কৈ আছোঁ, আপোনালোকে জাষ্ট খালি মোৰ এই ভিডিঅ'বিলাক চাই থাকিব, চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আপোনালোকক মই আপোনালোকৰ দাদা আপোনালোকক আগুৱাই লৈ যাওক। মই জানো একদম পূৰা জিৰ'ৰ পৰা ষ্টাৰ্টিং কৰাৰ পৰা আৰম্ভ কৰি মানে অলপ ডাঙৰ লেভেলত যাওঁতে কিমান ষ্ট্ৰাগল কৰিব লাগে। কাৰণ মই ভালেমান মানে আগবাঢ়িছিলোঁ, কিন্তু কিছুমান মানুহক মই ট্ৰাষ্ট কৰি বিশ্বাস কৰি একদম পূৰা মৰি গৈছোঁ। তো সেইকাৰণে মানুহক কেতিয়াও বিশ্বাস কৰিব নালাগে, সঁচাকৈ কৈ আছোঁ, মানুহক কেতিয়াও বিশ্বাস কৰিব নালাগে। যদি বিশ্বাস কৰে আপুনি মৰি যাব, মৰি যাব তাৰে। তো আৰু বেছি কথা নকওঁ, জাষ্ট খালি আপোনালোকে মোক ছাপোৰ্ট কৰি যাব, বাকীখিনি দেখা যাব। যেনেকুৱাকৈ আজিৰ লেভেলত আপোনালোকে চাই আছিলে মোক, যে একদম পূৰা জিৰ'ৰ পৰা ষ্টাৰ্টিং কৰি আজি ইমান এটা হেৰিত আহিছোঁ। তেতিয়া আকৌ মানে ষ্টাৰ্ট কৰিম একদম জিৰ'ৰ পৰা, 10-20 হাজাৰ টকাৰে আৰম্ভ কৰিম মই। বহুতে কয় নহয় যে বিজনেছ কৰিবলৈ হ'লে টকা পইচা লাগে। মই কওঁ যে খালি আপোনালোকৰ বুদ্ধি থাকিলে হ'ল। যদি আপোনালোকৰ মগজু আছে, মাইণ্ড যদি আছে, তেতিয়াহ'লে বিজনেছ কৰিবলৈ হ'লে টকা পইচা নালাগে, যিকোনো বিজনেছ। ঠিক আছে, আপোনালোকৰ যদি মেধা থাকে, যদি বুদ্ধি থাকে, তেতিয়াহ'লে আপোনালোকৰ টকা পইচাৰ কোনো দৰকাৰ নাই। চাবচোন, মই কৈয়ে আছোঁ, এই ভিডিঅ'ত ডাইৰেক্ট কৈ আছোঁ, মই 10 বা 20 হাজাৰ টকাৰে আৰম্ভ কৰিম এই পল্ট্ৰি ছেক্টৰ, ছেম পল্ট্ৰি ছেক্টৰতে মই আকৌ ষ্টাৰ্টিং কৰিম। একদম পূৰা এতিয়া বৰ্তমান একোৱে নাই, ক'বলৈ গ'লে একোৱে নাই, তথাপিও মই ইয়াৰ পৰা আগুৱাই যাম। জাষ্ট খালি আপোনালোকে ছাপোৰ্ট কৰি যাব এই ভাইটি বা দাদাক। মই এইখিনিয়ে ক'ব বিচাৰিছোঁ আপোনালোকক, ঠিক আছে। কাৰণ মই একচুৱেলি কি মিছা কথা ক'ব নোৱাৰোঁ যে, সেইকাৰণে মানুহে মোক ঠগে। ডাইৰেক্ট একদম সঁচা কথা কৈছোঁ, মই মানে মিছা কথা ক'ব নোৱাৰোঁ না, সেইকাৰণে মানুহে মোকে ঠগে মানে। তো একো নাই, এতিয়া বুজি পাইছোঁ ন গোটেইখিনি বস্তু। তো এতিয়া আকৌ মানে ভালকৈ হেৰি কৰিম। প্ৰব্লেমটো আহিয়ে থাকিব মানুহৰ লাইফত, আমি যিহেতু মানৱ জীৱ হয় না, প্ৰব্লেম আহিয়ে থাকিব, প্ৰব্লেম চলিয়ে থাকিব। কিন্তু আমাৰ সেই প্ৰব্লেমৰ লগত যুঁজিব লাগিব, ছেক্ৰিফাইচ কৰি যাব লাগিব। তো যিকে নহওক, এতিয়া মোৰ ফাৰ্মত যিখিনি আছে একদম পূৰা কম দামত দি আছোঁ, একদম কম দামত। আপোনালোকে জানেই মই যেতিয়া জাপানিজ বেন্থাম আনিছিলোঁ, প্ৰায় 5,000-6,000 টকা পৰিছে পেয়াৰ, ডাঙৰ ইমান চাইজৰ পোৱালি আনিছিলোঁ। আৰু এতিয়া মই কি কৰি আছোঁ, মোৰ পইচাৰ অলপ দৰকাৰ হৈ আছে কাৰণ কৈয়ে দিলোঁ আপোনালোকক, মই একদম পূৰা সৰুৰ পৰা ষ্টাৰ্টিং কৰিম, 10-20 হাজাৰ টকাৰ পৰা আৰম্ভ কৰিম। আকৌ একোৱে নাই বৰ্তমান মোৰ তাত,
কিন্তু আপোনালোক আছে, মোৰ এটা বিশ্বাস আছে যে আপোনালোক আছে। কাৰণ মই যিখিনি ভিডিঅ' বনাই আছোঁ, মইতো ধৰি লওক কোনো ধৰণৰ অশ্লীল কিবা দেখুওৱা নাই, বা ধৰি লওক বেলেগ কিবা মিছা চিছা কিবা ফ্লডবাজি কৰিওতো মই ভিডিঅ' আপলোড কৰা নাই। আজিলৈকে আপোনালোকে যিখিনিয়ে বস্তু লৈছে মোৰ পৰা, কেতিয়াবা ক'ব পাৰিব নেকি যে মই বেয়া বস্তু দিছোঁ আপোনালোকক, যে আপোনালোকে এটা বস্তু লৈ যোৱাৰ পিছত যে মৰি গৈছে বা এইটো হৈছে। জীৱ বস্তু মৰিব পাৰে, সেইটো ডাঙৰ কথা নহয়, কিন্তু ক'ব পাৰিব আপোনালোকে এজনেও যে মই কিবা আপোনালোকক ঠগবাজি কৰিছোঁ আপোনালোকৰ লগত বা বেয়া বস্তু দিছোঁ। পোৱালিবিলাক যে ছাপ্লাই দি আছোঁ আপোনালোকক, কেতিয়াবা ক'ব পাৰিবনে আপোনালোকে যে একদম পূৰা থাৰ্ড ক্লাছ মাল দিছোঁ মই? কেতিয়াও ক'ব নোৱাৰে, মই জানো। কিন্তু মোৰ এটা বিশ্বাস আছে যে আপোনালোক আছে মোৰ লগত, আগুৱাই লৈ যাব। মই বিচাৰিলে ধৰি লওক বেলেগ বেলেগ কিবা চেনেলত ব্লগ ভিডিঅ' বনাব পাৰিলোঁ হয়, বেলেগ কিবা কিবি কৰি থাকিব পাৰিলোঁ হয়। মই জানো এইটো চেক্টৰত মানুহে ভাল পোৱা কম দিয়ে, মানুহে ভাল নাপায় এইবিলাক ভিডিঅ' চাই। কিন্তু এতিয়া উপায় নাই, এতিয়া কৰিব লাগিবই। কাৰণ এতিয়া আমি নৱপ্ৰজন্ম ন, এতিয়া বিদেশত গ'লেও কিমান বছৰনো আপোনালোকে বিদেশত থাকিব? 10 বছৰ 20 বছৰ, তাৰপিছততো ঘৰত আহিবই লাগিব। নিজৰ মানে যিটো স্থায়ী জাগা সেইটোতো আহিবই লাগিব আপোনালোকক, আহি পিনিতো কিবা ন কিবা কৰিবই লাগিব। বহুতে এনেকুৱা কয়, দাদা মইতো ইমান বছৰ বিদেশত থাকিলোঁ, এতিয়া ঘৰত যাই কিবা এটা কৰিব বিচাৰোঁ, ফান কৰিলে কেনেকুৱা হয়? মই আপোনালোকক ডাইৰেক্টকৈ কওঁ যে কৰিব পাৰে, কিন্তু প্ৰথমত কিন্তু লছ হ'ব। প্ৰথমতে আপোনালোকে লাভৰ আশা কৰিলে লাভ নাই, প্ৰথমত লছ হ'ব, তাৰপিছতহে আপোনালোকে শিকি এটা পৰ্যায়লৈ যাব। আৰু এই পলিটিক্স চেক্টৰটো এনেকুৱা এটা চেক্টৰ, একেবাৰে আপোনালোকক ডাইৰেক্ট নমাইও দিব পাৰে, উঠাইও দিব পাৰে। কাৰণ এইবিলাক জীৱ বস্তু, যদি এবাৰ বেমাৰ লাগি যায় আপোনালোকৰ ফাৰ্মত চেছ, চব বৰবাদ হৈ যাব। কিন্তু মোৰ তেনেকুৱা হোৱা নাই এতিয়ালৈকে, কিন্তু মোক মাৰিছে মানুহে, ডাইৰেক্ট কথা কৈ দি আছে। বহুত টকা পাওঁ মানুহৰ তাত, টকা পইচা দি বৰ্তমান মোৰ এই অৱস্থা। তো এতিয়া জাপানিজ বেন্থামৰ পোৱালি একদম লোকেল মুৰ্গীৰ প্ৰাইজতে দি আছোঁ, একদম লোকেল মুৰ্গীৰ প্ৰাইজত। আৰু যিহেতু মোৰতো অৰিজিনেল ব্ৰিড নহয়, মই কৈয়ে আছোঁ বাৰে বাৰে, ক্ৰছ কৰাইছোঁ মই। অৰিজিনেল দুটা ব্ৰিড মেল আছে অৰিজিনেল, বাকী লোকেল কুকুৰাৰে মই ক্ৰছ কৰাইছোঁ, তাৰে পোৱালি। মই 50 টকা পাৰ পিছত দি আছোঁ, এটা পোৱালিত 50 টকা। কিন্তু আপোনালোকে 5 পিচ 10 পিচ তেনেকুৱাকৈ ক'লে মোক মানে পঠাওঁতে মোৰ প্ৰব্লেম হ'ব। মিনিমাম 10 পিচৰ ওপৰত যদি লাগে কাৰোবাক দিব পাৰিম। অন্ততঃ আপোনালোকে বেছিকৈ ল'ব, কাৰণ একদম লোকেল মুৰ্গীৰ প্ৰাইজতে দি দিছোঁ। আৰু এইখিনি লোকেল মুৰ্গীৰ দৰেই ডাঙৰ হ'ব, এনেকুৱা নহয় যে একদম ৱেইট কম হ'ব কিবা কিবি। কাৰণ ক্ৰছ কৰাইছোঁ, ৱেইটো বেছি হ'ব, আপোনাৰ দেখাটো ভাল দেখা যাব, ভাল লাগিব কিবা এটা। লোকেল মুৰ্গীৰ দৰে আপোনালোকে পুহিব পাৰিব, একদম খোলা মেলাকৈ এৰি পিনি মুক্তভাৱে পুহিব পাৰিব। মইতো তেনেকুৱাই কৰি আছোঁ ন। মোৰ বেমাৰো হৈ আছে, মানে জ্বৰ চৰ্দি কাহ হৈ আছে। তো লৈ আহা, ইয়াতে আছে, ইয়াৰ বয়স হৈছে আজি 5 দিনমান। এইখিনি পোৱালি এয়া ইয়াতে আছে মোটামুটি 20টামান পোৱালি আছে এনেকুৱা চাইজৰ। এয়া চাওক কি ধুনীয়া ধুনীয়া কালাৰিং পোৱালি, কি ধুনীয়া, দেখিলে মন ভৰি যায় পোৱালিখিনি। এইটোৰ প্ৰাইচ হৈ যাব আপোনাৰ 50 টকা এটাত, এটা পোৱালিত 50 টকা। তাৰপিছত ইয়াতে আছে, ইয়াতে অলপ ডাঙৰ চাইজৰ পোৱালি আছে, প্ৰায় 15-20 দিনীয়া পোৱালি। এইটোৰ প্ৰাইচ হৈ যাব 100 টকা এটাত, এটা পোৱালিত। এতিয়া জানে আপোনালোকে লোকেল মুৰ্গীৰ প্ৰাইচ কিমান চলি আছে, 48, 47 তেনেকুৱা চলি আছে পাৰ পিচ পোৱালি। মই ডাইৰেক্ট 50 টকাত দি আছোঁ। সৰু যিখিনি পোৱালি দেখা পাইছে এইখিনি হ'ল 50 টকা এটাত। আৰু এইখিনি যিহেতু ব্ৰডিং পাৰ হৈ গৈছে, এতিয়া ব্ৰডিং কৰিব নালাগে, মই জাষ্ট খালি জেগা নাই কাৰণে এই ব্ৰডিঙতে ৰাখিছোঁ আপাতত বৰ্তমান। কিন্তু এইটোৱে 100 টকা পৰিব পাৰ পিচ। ইয়াতেও চাগে 20 পিচমান আছে। তাৰপিছত ইয়াতে চিল্কি পোৱালি আছে কেইটামান। এই টাৰ্কি পোৱালিখিনি বিক্ৰীৰ কাৰণে নহয় দেই, আপোনালোকে বহুতে খুজি থাকে। কাৰণ যিহেতু মোৰ বৰ্তমান পেৰেণ্টছে নাইকিয়া হৈ গৈছে টাৰ্কি, সেইকাৰণে পেৰেণ্টছ বনাব লাগিব ন। আকৌ কৈলোঁ নহয় আপোনালোকক একদম জিৰ'ৰ পৰা ষ্টাৰ্টিং কৰিম। যিহেতু প্ৰথমত আপোনালোকে চাইছেই মই টাৰ্কিৰেই আৰম্ভ কৰিছিলোঁ, টাৰ্কিৰেই আৰম্ভ কৰি এই এটা লেভেলত আহিছিলোঁ। কিন্তু আকৌ মই সেই টাৰ্কিৰে আৰম্ভ কৰিম, সেইকাৰণে এইখিনি টাৰ্কি দিয়া নহয়। বাকী চিল্কিৰ পোৱালি আছে, এয়া চাব পাৰিছে চিল্কি, যিহেতু চাওক প্ৰায় আপোনাৰ 15-20 দিনীয়া পোৱালি হয়। এয়া ফেডাৰ আহি গৈছে, পূৰা কমপ্লিট আপোনাৰ পাখি চাখি আহি গৈছে। আৰু ইয়াৰ প্ৰাইচটো হৈ যাব আপোনাৰ 250 টকা পাৰ পিচ, 250 টকা এটাত।
পাৰ পিচ। এইটো লোকেল ব্ৰিড, আমেৰিকান নহয়। তাৰপিছত ইয়াতে আছে মেচিন, ইয়াতে আছে 6টা ইনকুবেটাৰ মেচিন, একদম পুৰা 90+ ৰিজাল্ট আহে। মই নিজে ইউজ কৰিছোঁ, ভিডিঅ'বিলাকো আপলোড কৰা আছে মোৰ এই চেনেলতে, বহুত ধুনীয়া ৰিজাল্ট হয়। আৰু ইয়াতে কোনো ধৰণৰ হিউমিডিটি এক্সট্ৰাকৈ হিউমিডিটি কণ্ট্ৰলাৰ ইউজ কৰিব নালাগে, গোটেইখিনি ছেটআপ কৰাই আছে আৰু ৰিজাল্টো বহুত ভাল। তো 6টা মেচিন আছে, যদি কোনোবাই 6টাই ল'ব বিচাৰে তেতিয়াহ'লে প্ৰাইচটো আপোনাৰ 1500 টকাতে দি আছোঁ। এটা মেচিনত 1500 টকা। বেলেগৰ পৰা ল'লে 2000ৰ তলত নিদিয়ে। মই প্ৰথমত 2000কৈ বিক্ৰী কৰিছিলোঁ, কিন্তু এতিয়া জানেই প্ৰব্লেমত পৰি গৈছোঁ, সেইকাৰণে মানে একদম পূৰা ল' প্ৰাইজত দি আছোঁ, একদম ল' প্ৰাইজত। 1500 টকা এটা মেচিনত পৰিব, 1500। যদি কোনোবাই দুটাও ল'ব বিচাৰে, এটাও ল'ব বিচাৰে, ল'ব পাৰে 1500 টকা ডাইৰেক্ট। আৰু যদি কোনোবা 6টাই ল'ব বিচাৰে, ল'ব পাৰে 1500 টকা এটা মেচিনত। তাৰপিছত ইয়াতে আহি গ'ল বাচন বৰ্তন। মানে মই ৰাখিছিলোঁ, বহুতে মোৰ ঘৰত আহি পোৱালি লৈ যায় ন, সেইসকলৰ কাৰণে মই ৰাখিছিলোঁ, 2টা 3টাকৈ লৈ যায় মোৰ ঘৰৰ পৰা আহি এই বাচনবিলাক। ফিল্টাৰ, ড্ৰিংকাৰ, এই গোটেইখিনি ইয়াতে আছে। আৰু এই গোটেইখিনি 10,000 টকাত দি আছোঁ, মানে 10,000ত এই গোটেইখিনি আহি যাব। দেখাই দিয়া, ভালদৰে দেখাই দিয়া। এই গোটেইখিনি ফিল্টাৰ, ড্ৰিংকাৰ গোটেইখিনি আছে। প্ৰায় আপোনাৰ 2.5 লিটাৰৰ আছে, 5 লিটাৰৰ আছে, ঠিক আছে। আৰু ইয়াৰ সৰুখিনিও আছে, ইয়াত 1/2 লিটাৰৰ ফিল্টাৰ, ড্ৰিংকাৰ মানে গোটেইখিনি আছে। এই গোটেইখিনি অভাৰঅল আপোনাৰ 10,000 টকাত দি আছোঁ, অনলি 10,000। বহুতে ফাৰ্ম কৰিব বিচাৰে ন, বা ফাৰ্ম আছেও, ব্ৰইলাৰৰ ফাৰ্ম, লোকেল মুৰ্গীৰ ফাৰ্ম, তো এই বাচন বৰ্তন কিনিব যাব লাগে বেলেগত। কিন্তু মই একদম পূৰা 10,000তে গোটেইখিনি দি আছোঁ, একদম মানে এই 1/2 লিটাৰ, মানে 1/2 লিটাৰ, আপোনাৰ 2.5 লিটাৰ, 5 লিটাৰ গোটেইখিনি একদম পেকেজিং আহি যাব 10,000ত। গোটেইখিনি এই গোটেইখিনি দি দিম 10,000ত, বাছ এইখিনি আৰু বাকী নাই। তো যিকে নহওক এইখিনি আছে বৰ্তমান মোৰ ফাৰ্মত। যদি কাৰোবাৰ লাগে সোনকালে যোগাযোগ কৰক, মানে বেছি লেট হৈ গ'লে কিন্তু আপোনালোকে নাপাব পাৰে, পিছত ফোন কৰি থাকিলে লাভ নাই। তো ভালে থাকিব। মোৰ এই ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ, মোৰ কাহ উঠিছে। তো ধন্যবাদ, জয় আই অসম।